বৰচলাৰ ভেৰগাঁৱত এটা দ পুখুৰীত পৰি সলিল সমাধি ঘটা এজন ব্যক্তিৰ মৃতদেহটো উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উদ্ধাৰ হোৱা মৃতদেহটো সজল ৰায়ৰ বুলি চিনাক্তকৰণ কৰা হয়। উক্ত ব্যক্তিজন পুখুৰীত পৰি সন্ধানহীন হৈ আছিল। ইফালে ঘটনাৰ খবৰ পোৱাৰ পিছত ঘটনাস্থলীত ঠেলামৰা আৰক্ষী আৰু SDRFৰ এটা দল উপস্থিত হয়। SDRFৰ দলটোৱে পুখুৰীত অভিযান চলাই মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পুখুৰীৰ পৰা উদ্ধাৰ হোৱা মৃতদেহটো আৰক্ষীৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰে। পুখুৰীৰ পৰা উদ্ধাৰ হোৱা মৃতদেহটো আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ব্যক্তিজনৰ মৃত্যু কেনেকৈ সংঘটিত হ'ল তাকে লৈ ৰাইজৰ মাজত এক ৰহস্যৰ সৃষ্টি কৰিছে। ঘটনাৰ সন্দৰ্ভত ঠেলামৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।